আমাৰ এই দলগোসাঁই নামঘৰ সমিতিৰ অন্তৰ্গত আমাৰ গাঁও হিচাপে আমাৰ দুটা এলেকা আছে, পখা কেতেকীবাৰী আৰু মৰিপুৰ আনন্দপুৰ গাঁও। গতিকে আমাৰ ইয়াত 2008 চনৰ পৰাই এই অনুষ্ঠানৰ আমি আয়োজন কৰি আহিছোঁ আৰু এইভাগো আমি ৰাতিপুৱা আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী সমাপন হ'ল। তাৰপিছতে ভাগৱত শোভাযাত্ৰা এইটো সুন্দৰভাৱে আমাৰ সমাপন হৈছে আৰু লগতে আমাৰ ভাগৱত পাঠ এই অনুষ্ঠান আৰু তাৰপিছতে আমাৰ ধৰ্মালোচনী সভা আৰু সম্বৰ্ধনা অনুষ্ঠান। আৰু এই সম্বৰ্ধনা অনুষ্ঠানটোৰ আমাৰ এটা মহত্ব আছে যে আমি এই সকলো ব্যক্তিক সম্বৰ্ধনা দিওঁ যিসকলে আমাৰ ভৱিষ্যত প্ৰজন্মৰ এটা আমাৰ কি আমি বাতাবৰণ যিটো আমাৰ সমাজৰ এটা সৃষ্টি কৰে, যে উঠি অহা ল'ৰা ছোৱালীসকল যে প্ৰথম ডিভিজন যিয়ে পায়, যে আমাৰ যিটো আমাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা উচ্চতৰ মাধ্যমিক পৰীক্ষাত যি উত্তীৰ্ণ হয় সফলতাৰে, তেওঁলোকক আমি উৎসাহ দিয়াৰ বাবে আমি সম্বৰ্ধনা জনোৱা হয়। আৰু লগতে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যিসকল আমাৰ সমাজৰ অৱহেলিত, যিসকলক অৱহেলা কৰে, বিশেষভাৱে সক্ষম, তেওঁলোকক আমি অৱহেলা নকৰি তেওঁলোকক আমি আমাৰ এই সমিতিৰ জৰিয়তে সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰোঁ, যাতে তেওঁলোকক আটাই মৰম কৰে। এই এটা আমাৰ এই পূৰ্বৰ পৰা চলি আছে, এই বেলিও আমাৰ তাৰ ব্যতিক্ৰম হোৱা নাই। লগতে বয়োজ্যেষ্ঠসকলক বৰ্তমান আমি সমাজত দেখা পাওঁ যে বয়োজ্যেষ্ঠসকলক পিতৃ মাতৃসকলক ঘৰৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে, কিন্তু আমাৰ এই সমিতিয়ে আমি সেই মাধ্যমটো যাতে বন্ধ হয়, আমি এই বহু বছৰ ধৰি আমি এইটো কৰি আছোঁ যে বয়োজ্যেষ্ঠসকলক আমি সন্মান কৰিব লাগে। তাৰ এইটো মাধ্যম, এই সভাৰ জৰিয়তে তেওঁলোকক আমি সম্বৰ্ধনা দিয়াৰ ব্যৱস্থা কৰি আহিছোঁ। লগতে সন্ধিয়া কাৰ্যসূচীটো কৈ দিয়ক কি আছে। সন্ধিয়া আমাৰ এই সভাখন শেষ হোৱাৰ পিছতে আমাৰ এতিয়া প্ৰীতি ভোজন, মিলা প্ৰীতিৰে আমাৰ যিটো আমাৰ প্ৰীতি ভোজন এই আমাৰ অনুষ্ঠিত হ'ব ওলাইছে। আৰু লগতে আমাৰ সন্ধিয়া আমাৰ বন্তি প্ৰজ্বলন কৰা হ'ব আৰু এটা ধুনীৰ আমাৰ পৰম্পৰা এটা চলি আছে বহু বছৰ, এইটো ধুনীটো এই ধুনী প্ৰজ্বলন কৰা হ'ব। তাৰপিছত আমাৰ সন্ধিয়া নাম আছে, নাগৰা নাম। আমাৰ দৰঙৰ পৰা আমি আমন্ত্ৰণ জনাইছোঁ ময়ূৰী নাথক, আৰু ময়ূৰী নাথৰ যি নাগৰা নাম প্ৰদৰ্শন কৰা হ'ব। আৰু এই চেগতে সদাশয় ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ এই ৰাতিৰ এই নাগৰা নাম অনুষ্ঠানলৈ আটাইকে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াত যাতে সুস্থিৰ এটা বাতাবৰণৰ সৃষ্টি কৰে, সদাশয় ৰাইজক এই ৰাতিৰ যি অনুষ্ঠান সকলো অনুষ্ঠানত ভাগ লৈ যাতে কোনো বিশৃংখল নহয়, সুস্থিৰতাৰে আমাৰ এই অনুষ্ঠান পাৰ হৈ যায়, তাৰ আমি কামনা কৰিছোঁ। আচলতে যি আজিৰ যিটো অনুষ্ঠান মই যি চালোঁ বা দেখা পালোঁ এটা সমন্বয়ৰ প্ৰতি যেন মোৰ অনুভৱ হৈছে। কাৰণ কেনেকৈ এনেকুৱা ব্যতিক্ৰমী অনুষ্ঠান মই খুব কম জেগাতে দেখা পাওঁ। কিয়নো ইয়াতে অকল ধৰ্মানুষ্ঠানে বুলি নহয়, দেখা পাইছোঁ যে ল'ৰা ছোৱালীৰ যিটো সংস্কাৰৰ ইয়াতে বহুত বস্তু মেছেজ ইয়াত এই অনুষ্ঠানটোৰ যোগেদি দিছে। 1 নম্বৰ, উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীক ভাল ৰিজাল্ট যোনে কৰিছে সিহঁতক গামোচা পিন্ধাইছে। তাৰোপৰি এইটো আইতাসকলক বা ককাসকলক মানে ছোৱালীবিলাকে গামোচা পিন্ধি দি সেৱা সন্মান কৰিছে। তাৰোপৰি দেখা পালোঁ যে বিভিন্ন কাম কৰা মানুহে, যেনে কৃষিকেইটা আদি হওক, ৰান্ধনীয়ে হওক, যাৰ যিটো পাৰফৰ্মেঞ্চ আছে সকলোতে মানে ইয়াত উদগনি যোগোৱাটো মই পৰিলক্ষিত হৈছে যে এনেকুৱা ব্যতিক্ৰমী অনুষ্ঠান খুব কমেই দেখা যায়। বিভিন্ন সমস্যা তেখেতসকলে ভাষণ প্ৰসংগত ক'লে, আপোনাৰ দিনত কেনেধৰণে সমস্যাসমূহ সমাধান? সমস্যা সমাধানটো মোটামুটি আমাৰ বহুত হৈ গৈছে। আগতে আজিৰ পৰা 2008 চনতে এইবিলাক অনুষ্ঠান ইয়াত হোৱা নাছিল। 2008ৰ পিছৰ পৰাহে ইয়াতে আৰম্ভ হৈছে। কাৰণ ইয়াৰ আগতে দেখা যিবিলাক উদং ঠাই আছিল,
কিন্তু আমাৰ চৰকাৰ যেতিয়া আহিছে তেতিয়াৰ পৰা ৰাস্তা ঘাট বা আমাৰ নামঘৰ সকলো পিনৰ পৰা ৰাইজক সহায় সহযোগ কৰি আহি আছে আৰু অনাগত দিনত এইবিলাক আৰু কৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।